যোৱা 6-8-2020 তাৰিখে বৰমা সংবাদমেলৰ জৰিয়তে বজেন মহন্ত ডাঙৰীয়াই যি কেইটা অভিযোগ আনিছে, বিটিআৰ চুক্তিৰ গইনা লৈ BTCত ভূমি দখলত নামিছে UPPL দল। বিশেষকৈ UPPL দলক টাৰ্গেট কৰি তেখেতে যি বক্তব্য ৰাখিছে, প্ৰথমতে তেখেতক মই ক'ব বিচাৰিছোঁ, বজেন মহন্ত ডাঙৰীয়া, আপুনি BTC চুক্তি গঠনৰ পৰাই আপুনি আছিলে। BTC চুক্তি হোৱাৰ পিছৰ পৰা কোনোদিন আপুনি প্ৰতিবাদ কৰি পোৱা নাই। এইবেলি যে BTR চুক্তি প্ৰমোদ বড়ো ডাঙৰীয়া নতুন এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিছে BTR চুক্তিৰ জৰিয়তে, আপুনি এটা এনেকুৱা মন্তব্য ৰাখিছে, বিভ্ৰান্তিমূলক মন্তব্য ৰাখিছে যে BTR চুক্তিৰ গইনা লৈ BTCত যি ভূমি দখলত নামিছে UPPL দল, এইটো পঞ্চায়তে মই নৎসাত কৰিছোঁ। আপোনাৰ ভুল তথ্য। আপোনাৰ BTR চুক্তি সম্পৰ্কে আপোনাৰ জ্ঞান নাই। প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ যিটো নীতি আদৰ্শ, সেই নীতি আদৰ্শৰ ওপৰত আপোনাৰ বিশ্বাস আৰু আস্থা নাই। প্ৰথম কথা হৈছে 17টা বছৰ কাৰ্যকালত আপোনাক কিন্তু আমি তেনেকুৱা প্ৰতিবাদ কৰা দেখা নাপালোঁ। যদিওহে কৰিছে, BTC অঞ্চলত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে, বড়ো আৰু অনাবড়ো সংগঠন বনাই বড়ো অবড়োৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। গতিকে আপোনাক সকীয়াই দিছোঁ, পুনৰবাৰ যাতে এনেকুৱা ধৰণৰ মন্তব্য আপুনি নাৰাখে, নহ'লে কিন্তু মই নিজে আইনগত ব্যৱস্থা আপোনাৰ ওপৰত ল'বলৈ মই বাধ্য হ'ম। দ্বিতীয় কথা হৈছে 2 নম্বৰত আছিলে বাক্সা জিলা নয়াবস্তিৰ অকণ পাঠকৰ পৰিয়ালৰ ওপৰত হোৱা অমানৱীয় কাণ্ড। যি অমানৱীয় কাণ্ড হৈছে তাত আমি গৰিহণা দিছোঁ, সমবেদনা জ্ঞাপন কৰিছোঁ সেই পৰিয়ালক। এই যিটো ঘটনা হৈছে, সেই ঘটনা কিন্তু কোনো ধৰণৰ ৰাজনৈতিক চক্ৰান্ত নাই বুলি মই স্পষ্টভাৱে ক'ব বিচাৰোঁ। তাৰ কাৰণ তেখেতে নিজেই সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টীকৰণ দিছে যে তেখেতে নিজে কৈছে এইটো কোনো ৰাজনৈতিক দলৰ কথা আহি পৰা নাই। ইয়াত আৰু মই নিজে চাৰ্কুল অফিচত যিহেতু বহু বছৰ আগৰে পৰা দৰখাস্ত কৰিছিলোঁ, চাৰ্কুল অফিচাৰে কোনো ধৰণৰ ৰিয়েকশ্যন নল'লে, তাৰ ফলত এই যিটো কাণ্ড হ'বলৈ পালে। তো ইয়াত স্পষ্টভাৱে আমি বুজিব পাৰিছোঁ যে ইয়াত কোনো ধৰণৰ ৰাজনৈতিক চক্ৰান্ত নাই। যদিহে চাৰ্কুল অফিচাৰজনে মাটিবাৰী যিটো সমস্যা আছিল, যদি ফিল্ডত গৈ সমাধা কৰিলে হয়, তেতিয়াহ'লে এই কাণ্ড নহ'লে হয়। যি কি নহওক, 3 নম্বৰ BPF দলৰ মাইনৰিটি চেলৰ যি সাধাৰণ সম্পাদক চুলতান আলম ডাঙৰীয়াই প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত বিতৰ্কমূলক কেইটামান প্ৰশ্ন কৰিছে। সেই প্ৰশ্নৰ মই পোনপটীয়া উত্তৰ দিব বিচাৰিছোঁ। তেখেতে কৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত অভিযোগ আনিছে তেওঁ হেনো ক্ষমতালোভী আৰু UPPL দলে হেনো এখনো আসন নাপায়। আপুনি যিটো প্ৰথম প্ৰশ্ন কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়া ক্ষমতালোভী, আপুনি যিটো দলত আছে সেই দলৰ মুৰব্বী বিগত 17 বছৰ কাৰ্যকালত চিফ হৈ থাকিলে, তেখেতৰ ভাতৃ BTC চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডৰ চেয়াৰমেন হৈ থাকিলে, তেখেতৰ ভাই বোৱাৰী এজন BTC জইণ্ট ছেক্ৰেটাৰী হৈ থাকিলে, যি আজি দিছপুৰত আছে। গতিকে ক্ষমতালোভী আপুনি কাক বুলি কৈছে? আপুনি নিজৰ ফালে এবাৰ চাই লওক। আইনা চাফা কৰা প্ৰয়োজন নাই, নিজৰ চেহেৰা চাফা কৰক, অট'মেটিক গোটেই ভাল দেখা পাব। গতিকে মই আপোনাক অনুৰোধ জনাইছোঁ, যি আপুনি অভিযোগ আনিছে। দ্বিতীয়তে আপুনি কৈছে UPPL দলে হেনো এখনো আসন নাপায়। যোৱা 2005 চনত BPF দলে প্ৰথম নিৰ্বাচনত 38খন আসন পাইছিল 40খনৰ ভিতৰত। 2010 চনত আপোনালোকৰ দলে 28খন আসন পালে। 2015 চনৰ নিৰ্বাচনত 18খন আসন পালে। ৰাতিৰ ভিতৰত এজন কিনি ল'লে, 19জন হ'ল। তাৰপিছত দুজনৰ সমৰ্থন অক্সিজেন লৈ আপোনালোকে চৰকাৰ গঠন কৰিলে 2015 চনত। এইবেলি যি BTR চুক্তি হৈছে, BTC অঞ্চলৰ সমূহ জাতি জনগোষ্ঠীয়ে বুজি পাইছে পৰিৱৰ্তনৰ ঢৌ আহিছে। পৰিৱৰ্তনটো আমি কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰিৱৰ্তন বিচৰা নাই। পৰিৱৰ্তন বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া, যি উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতৰ যি নীতি আদৰ্শ লৈ তেখেতে কাম কৰি আছে, সেই পৰিৱৰ্তন আমি বিচাৰিছোঁ। তো দ্বিতীয়তে আপোনাক ক'ব বিচাৰিছোঁ স্পষ্টভাৱে, আজিৰ তাৰিখতো যদি আপুনি ক'ব বিচাৰে BPF দলৰ চৰকাৰ গঠন হ'ব, মই ভাবোঁ BPF দলৰ চৰকাৰ কোকৰাঝাৰত গঠন নহয়, তেজপুৰতহে হ'ব।
দ্বিতীয় কথাটো হৈছে এইবেলি যি বিটিআৰ চুক্তি হৈছে, যি নিৰ্বাচন আৰম্ভ হ'ব, এই নিৰ্বাচনে ৰাইজে যিটো ভোটদান কৰিব তাৰ ফলত আপুনি দেখিবলৈ পাব জমদুৱাৰৰ পৰা বাছনৈ চেৰবাংলৈকে যদি ভূমিকম্প হৈ মাটি থান-বান হৈ যায়, UPPL একক সংখ্যাগৰিষ্ঠ চৰকাৰ কৰিব। ইয়াত কাৰো সমৰ্থনৰ প্ৰয়োজন নপৰে। মই আপোনাক স্পষ্টভাৱে কৈছোঁ। 4 নম্বৰত আপুনি কৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই হেনো লকডাউনৰ সময়ত ৰেচন বন্ধ কৰিছে, যি দুখীয়া ৰেচন তেখেতে বন্ধ কৰিছে। মই আপোনাক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আপুনি দুখীয়া ৰাইজক সহায় কৰিব, প্ৰমোদ বড়ো ডাঙৰীয়া কোন বন্ধ কৰা? এইটো আপুনি কিয় ৰাইজক ভুল ব্যাখ্যা কৰি আছে? যদিহে আপোনাৰ সদিচ্ছা আছে, যোৱা 17টা বছৰ গাদীত আপোনালোকে থাকিলে, ফুড এণ্ড চিভিল ছাপ্লাই মিনিষ্টাৰ আপোনালোকৰ থাকিলে, দুখীয়া পৰিয়ালৰ আজিৰ তাৰিখত বাহিৰা অঞ্চলত 5 কেজি চাউল পায় এজনে, আপোনালোকে কিয় লকডাউনৰ সময়ত সেই 4 কেজি চাউল কিয় দিব লগা হ'ল, 5 কেজি কিয় দিব নোৱাৰিলে? আপোনালোকে নাটক কৰি কিয় মানে ৰাইজক ভুল বিভ্ৰান্তিৰ সৃষ্টি কৰিছে? তাৰপিছত কৈছে, মই এটা প্ৰশ্ন পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ, BPF দলৰ মাইনৰিটি চেল তথা BPF দলত থকা ৰাজনৈতিক দল লগতে অন্য কিছু ৰাজনৈতিক দলতো মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। BPF দলৰ কাৰ্যকালত গোষ্ঠী সংঘৰ্ষৰ লগতে বাক্সা নাৰায়ণগুৰিৰ 116 জন মাৰ্ডাৰৰ লগতে লাফিকুল ইছলামৰ হত্যাকাৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰেছ মিটৰ যোগেদি কৈছিল, যদিহে লাফিকুল ইছলাম ডাঙৰীয়াৰ হত্যাকাৰী XBLT ধৰা পৰে, পিছদিনাই মই চিফৰ পৰা ৰিজাইন দিম। আজিৰ তাৰিখত কিন্তু আপোনাৰ XBLT লোহিত মুছাহাৰী ডাঙৰীয়াই কিন্তু হাইকোৰ্টত অগ্ৰিম জামিনৰ কাৰণে আবেদন কৰিছে। তাত কিন্তু আমাৰ বুজিব লগা বাকী নাই। গতিকে এইবিলাকৈ ৰাইজক ভুল বিভ্ৰান্তি সৃষ্টি নকৰিব। আৰু যি গৰিয়াজাৰ অঞ্চলৰ যি খাইৰুল হক ডাঙৰীয়া, এই খাইৰুল হক ডাঙৰীয়া আপোনাৰ চৰকাৰৰ দিনত যিহেতু তেখেতৰ মাৰ্ডাৰ হৈছে ৰাতিৰ আন্ধাৰত, গতিকে আপুনি কিয় তেখেতৰ যি গুলিৰ কাৰ্টিজ আছে সেইটো কাৰ লগত মিলে সেইটো চালেইতো আপোনালোকে ধৰিব পাৰিব। কিয় আজিৰ তাৰিখত খাইৰুল হক ডাঙৰীয়া 6 মাহ উকলি গ'ল, কিয় মানে ন্যায় বিচাৰ নাপালে, কিয় আসামী ধৰা নপৰিলে, কিয় তেখেতৰ পৰিয়ালে সাহায্য নাপালে, কিয় তেখেতৰ শ্ৰাদ্ধৰ নামত আপুনি নিজে গৰিয়াজাৰ অঞ্চলত আহি কৈ গৈছিল 2 লাখ টকা দিম বুলি, কিয় আজিৰ তাৰিখত তেখেতৰ ফেমিলিয়ে নাপালে? যোৱা পৰহিও তেখেতৰ মানে ফেমিলি যি গাৰ্জেন মই সুধিছোঁ, টকাটো আপোনালোকে পালে না নাই? নাই বুলি কৈছে। কিয় আপোনালোকে নাটক কৰি আছে? গতিকে মই বিশেষ নকওঁ। 5/8/2020 তাৰিখে ঢেকীয়াজুলি ঠেলামাৰা যি কাণ্ড হৈছিলে, তাত মই মানে সেই ঘটনাত জড়িত যিসকল দুষ্কৃতিকাৰীয়ে হওক, যি জনগোষ্ঠীৰে নহওক কিয়, নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি যাতে অসম চৰকাৰ মানে প্ৰদান কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। লগতে কিছু সংবাদ মাধ্যমৰ সংবাদকৰ্মীৰ ভুল তথ্যৰ জৰিয়তে সংবাদ প্ৰচাৰ নকৰিবলৈ মই আহ্বান জনাইছোঁ, যাতে সমাজৰ পৰিৱেশ বিনষ্ট নহয়। সাংবাদিক বন্ধুসকল হৈছে সমাজৰ স্তম্ভস্বৰূপ। গতিকে আপোনালোকে, মই বিশেষকৈ কেইটামান ছ'চিয়েল মিডিয়াৰ যি সাংবাদিক আছে তেখেতসকলক দেখিবলৈ পাইছোঁ যে এনেকুৱা কিছুমান ভিডিঅ' এডিটিং কৰি তাত সোমাই দিয়ে, যেনেকৈ তাত মানে ঢেকীয়াজুলি কাণ্ডত পাকিস্তান জিন্দাবাদ বুলি আপুনি মানে কেইটামান সংবাদ মাধ্যমৰ হেৰিয়ে দেখাইছে। সম্পূৰ্ণ ভুল তথ্য কিয় দেখালে? আপোনালোকে একোজন অঞ্চলৰ সমাজৰ দেশৰ এজন মানে আমাৰ সমাজ ব্যৱস্থাৰ মেৰুদণ্ড, সেই মেৰুদণ্ডই যদি আপোনালোকৰ যদি চৰিত্ৰ তেনেকুৱা হয়, আমাৰ সমাজ কিন্তু বিপথে পৰিচালিত হ'ব। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, সংবাদ পৰিৱেশন কৰাৰ আগতে আপোনালোকে এবাৰ চাই ল'ব তাত সত্যতা কি আছে। গতিকে এইখিনি কৈ মই নমস্কাৰ।